বা দাদাৰ নিচিনা মানুহ এটাক যে মোৰ গাড়ীত কঢ়িয়াই আনিব পাৰিছোঁ, সেইটো এটা মোৰ গৌৰৱৰ কথা। কিছুমানে গাড়ীত আহি পৰি যায়, কিছুমানে ধৰক কয় দাদা মোক মাৰি পেলক, জুবিন দা নাই যেতিয়া আমিও নাই। পইচাই লাগি আছে পিছফালৰ পৰা, এনেকুৱা লাগে গাড়ীখন জানো নিজে এন্তে ঠেলি দাঙিয়ে লৈ যাব নেকি, এনেকুৱা টাইপ লাগি থাকে। এই এম্বুলেন্স বাহনখনৰ যদি প্ৰাণ থাকিলেহেঁতেন, ইও হয়তো হিয়া উজাৰি কান্দিলেহেঁতেন, কিয়নো এই বাহনখনতে, এই বিশেষ বাহনখনতে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ অনা হৈছিলে। জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ পিছত দিল্লীৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ লৈ অনা হৈছিলে তেওঁৰ মৃতদেহ, আৰু সেই নশ্বৰ দেহ গুৱাহাটী বিমানবন্দৰৰ পৰা সৰুসজাইত অনা হৈছিলে এখন পুষ্পসজ্জিত বাহনত, এখন বিশেষ এম্বুলেন্সত। আৰু সেই বিশেষ এম্বুলেন্সৰ সেই চালকজন আমাৰ সৈতে উপস্থিত আছে। হতাশ হৈ গৈছোঁ, মালিকে যেতিয়া আহি মোক কৈ আছে আৰু যে মানে টিকেণ্ডাত হৈ যাব লাগিব জুবিনৰ ডিউটিত, তেতিয়া আৰু মইতো আৰু পাগলটাই বহি গ'লোঁ। মই বোলো আৰু এতিয়াই শুনিলোঁ আৰু এতিয়াই আমাৰ ডিউটিৰ পৰিল। মৃত্যু খবৰটোতো আমি ৰাতিৰ পৰা চবেই আৰু শুনিয়ে আছে। তাৰপিছত যেতিয়া আমাৰ অফিচৰ পৰা, মাছ ছাৰ্ভিচৰ পৰা যেতিয়া মানে মালিকে যাই মোক কৈছে যে টিকেণ্ডাত তাড়াতাড়ি ৰেডি হ, জুবিন দাৰ ডিউটিত যাব লাগিব, আৰু তেতিয়া আমাৰ মানে অফিচত আৰু DC ছাৰ বহিয়ে আছে। তাৰপিছত দৌৰি আহিলোঁ, আমাৰ পাৰ্কিঙৰ পৰা গাড়ী লৈ গ'লোঁ, গৈ আমি দেখাই মেলি ছাৰেই চিলেক্ট কৰি থৈ গৈছিলে গাড়ী। আৰু কান্দি গাড়ী চলাই আছিলোঁ দাদা। মানুহটো ৰাইজৰ যেতিয়া পাব্লিকে কান্দে, মোক দেখি চাই কান্দিলে মোৰো কান্দা নোলায়, জুবিনদাৰ গান শুনিলে কান্দা নোলায়। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি। এইখন গাড়ীৰ এটা পাৰ্মানেণ্ট ড্ৰাইভাৰ আছে, চম্পক পাটগিৰি। তেখেতৰ মানে ৰাতিপুৱা ফেমিলিৰ কিবা প্ৰব্লেম হোৱাৰ কাৰণে তেখেত ঘৰত গুচি গ'ল, ডিউটিটো মোৰ তাত পৰিল। আৰু এই গাড়ীখন অন্য দিনাখন বেলেগে চলায়, সেইদিনাখন আপোনাৰ মোৰ ভাগ্যত পৰিছে, মই চলাইছোঁ। যিটো ৰূপত দাদাৰ মানুহ দেখা পাইছোঁ বা পাব্লিক দেখা পাইছোঁ, সেনেকুৱাতো ডাঙৰ মানুহ মৰিলেও কিজানি ইমান মানুহ নহ'ব। পইচাই লাগি আছে পিছফালৰ পৰা, এনেকুৱা লাগে গাড়ীখন জানো নিজে এন্তে ঠেলি দাঙিয়ে লৈ যাব নেকি, এনেকুৱা টাইপ লাগি থাকে। তো বহুত টাইম মানে মই এনে মাজেতো মই নিউট্ৰেল কৰি দি পেলাই এনে খালি ষ্টাৰিংটো খালি পকাই গৈ আছিলোঁ, পাব্লিকে ঠেলি লৈ যাই আছিলে। এতিয়াওতো গাড়ীখন চলালে এতিয়াও দাদাক থকা আনে লাগে যে আছেই নেকি। এতিয়া অন্য বেলেগ একো নাই, এতিয়া চব দুখৰ তাৰমানে ধৰক হ'ব, কিন্তু এতিয়া ন্যায়টো লাগে আমাক। দাদাই ন্যায় পাবনে নাই? তুমি যে মোৰ শুকান বনত